हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিওটো। বন্ধুসকল আজিৰ ভিডিওটোত আমি শিক্ষক নিযুক্তিৰ লগত জড়িত এটি বিশেষ ইনফৰমেশন এই ভিডিওৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো ইতিমধ্যে ৰাজ্যত আপোনালোকে জানে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে টেটকাম ৰিক্ৰুটমেন্ট প্ৰসেছৰ জৰিয়তে। ইয়াৰ বাবে ইতিমধ্যে আপোনালোকে আবেদন প্ৰক্ৰিয়াও ষ্টাৰ্ট কৰি দিলে আৰু এই আবেদন প্ৰক্ৰিয়াৰ লগত জড়িত বিশেষ খবৰ লগতে এডিটিং অপচন আপোনাৰ যেটো এডিটিং অপচনক লৈ আপোনালোকে বহুত চিন্তিত হৈ আছিল সেই বিষয়ত এটি বিশেষ গুৰুত্বপূৰ্ণ নোটিফিকেশন আহিছে। এইটো ভিডিওৰ জৰিয়তে আপোনালোকক এই বিশেষ খবৰটো জনাবলৈ চেষ্টা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিওটো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অলপ ফুৰাই দিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টো। তো বন্ধুসকল ইতিমধ্যে আপোনালোকে জানে ৰাজ্যত ৯১৭০টা পোষ্টৰ এগেইনষ্টত যি পোষ্ট গ্ৰাজুৱেট আৰু গ্ৰাজুৱেট টিচাৰৰ ৰিক্ৰুটমেন্ট প্ৰসেছ আৰম্ভ হ'বলৈ গৈ আছে টেটকাম ৰিক্ৰুটমেন্ট প্ৰসেছৰ জৰিয়তে। তো বন্ধুসকল এই প্ৰসেছত পৰীক্ষাৰ বাবে আপোনালোকৰ আবেদন প্ৰক্ৰিয়াৰ লাষ্ট ডেট যেনেকুৱা আছিল 15 নৱেম্বৰৰ দিনা এই ডেটটো এক্সটেন্ড কৰি দিয়া হৈছে। আপোনালোকে স্ক্ৰিনত দেখা পাই আছে আমি নোটিফিকেশন আপোনাক দেখাই আছো অসম ট্ৰিবিউন বাতৰি কাকতত পাবলিশ কৰা হৈছে আজিৰ দিনটোত 13 নৱেম্বৰ দিনা। যেটো লাষ্ট ডেট 15 পৰা এক্সটেন্ড কৰি 20 নৱেম্বৰলৈকে আপোনালোকক আগুৱাই দিয়া হৈছে, অৰ্থাৎ 5 দিন মান আপোনালোকৰ এক্সটেন্ড কৰি দিয়া হৈছে এপ্লিকেশনৰ কাৰণে। দ্বিতীয়তে আহিল হিন্দী পোষ্ট গ্ৰাজুৱেট শিক্ষকৰ বাবে হিন্দী পোষ্টৰ বাবে আপোনালোকে যদি আবেদন কৰিছে তেনেহলে আপোনালোকৰ এটি বিশেষ নোটিফিকেশন আহিছে যি নোটিফিকেশনত উল্লেখ কৰা হৈছে যে প্ৰাংগত যেটো প্ৰফেশনাল কোর্স আছে প্ৰফেশনাল ডিগ্ৰী যেটো প্ৰাংগত আছে এই প্ৰাংগতৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব যদি আপোনাৰ বিএড নাথাকে, মানে হিন্দী পোষ্টৰ কাৰণে আপুনি এক্সিস্টিং বিএড হিচাপে আপোনাৰ প্ৰাংগত ডিগ্ৰীটোক আপুনি মানে এপ্লাই কৰাৰ যোগ্যতা পাব। মানে প্ৰাংগতৰ জৰিয়তে আপোনালোকে পোষ্ট গ্ৰাজুৱেট টিচাৰৰ ক্ষেত্ৰত আপুনি হিন্দী পোষ্টত আবেদন কৰাৰ সুযোগ পাব এক্সিস্টিং হিচাপে বিএডৰ। দ্বিতীয়তে আহিল 3 নম্বৰত অপচনত আহিছে আমাৰ এডিটিং অপচন। বহু প্ৰাৰ্থীয়ে মানে এক চিন্তামগ্ন অৱস্থাত আছিল বা চিন্তাত আছিল যে আসলতে বহুতৰে কিবা কিবি সৰু সুৰা মিস্টেক হৈ গৈছে, এই মিস্টেকখিনি এডিটিংৰ বাবে কোনো অপচন আহিব নে নাই। তো বন্ধুসকল এইটো আটাইতকৈ ভাল খবৰ যে এডভাইসমেন্টত উল্লেখ কৰা হৈছিল যে কোনো ধৰণৰ এডিটিং অপচন নাথাকিব আপোনালোকৰ এডভাইসমেন্টৰ আবেদন যেটো কৰিব ফাইনাল সাবমিটৰ পিছত কোনো ধৰণৰ আপোনাৰ এডিটিংৰ অপচন নাথাকে। কিন্তু বিশেষ এই নোটিফিকেশনটোৰ জৰিয়তে উল্লেখ কৰা হৈছে যে আপোনালোকৰ বাবে ওপেন কৰি দিয়া হ'ব আপোনালোকৰ যেটো এডিটিং অপচন। যদি আপোনাৰ কিবা মিস্টেক হৈছে তেনেহলে মিস্টেকখিনি আপুনি ক্লিয়াৰ কৰি ল'ব পাৰে বা কাৰেক্ট কৰি ল'ব পাৰে। এই ক্লিয়াৰখিনি কাৰেক্ট কৰি লোৱাৰ বাবে আপোনাৰ এডিটিং অপচনৰ যেটো ইফেক্টিভ হ'ব 22 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে, অৰ্থাৎ 22 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ মিডনাইট লৈকে আপুনি এডিট কৰাৰ অপচনটো পাব আৰু আপোনাৰ যিখিনি যাৰ মানে সাবমিট কৰোতে কিবা অসুবিধা আছিল হেখিনি আপুনি কাৰেকচন কৰি ল'ব পাৰে। তো বন্ধুসকল আজিৰ ভিডিওৰ জৰিয়তে এই তিনিটা বিশেষ খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিলো। ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।